আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ' হ'ল যদি আপোনালোকৰ পুৰণা জন্ম চাৰ্টিফিকেট আছে কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ডিজিটেল চাৰ্টিফিকেটটো এপ্লাই কৰিব আৰু ডাউনলোড কৰিব। মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম যে কোনটো ৱেবছাইট হয়, কেনেকুৱাকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব আৰু আপোনাৰ কি কি ডকুমেণ্ট লাগিব আৰু কেনেকুৱাকৈ আপোনালোকে ডিজিটেল চাৰ্টিফিকেটটো এপ্লাই কৰিব আৰু ডাউনলোড কৰিব। সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ পুৰণা জন্ম চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকে আজি অনলাইনত এপ্লাই কৰক আৰু আপোনালোকে ডিজিটেল চাৰ্টিফিকেটটো লাভ কৰক। কেনেকুৱাকৈ আপোনালোকে এপ্লাই কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। ডাইৰেক্ট ক্লিক কৰি এইটো ৱেবছাইটত আহি আপোনালোকে লগইনত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত চাব 1 নম্বৰত অপশ্যন দিয়া থাকিব জেনাৰেল পাব্লিক। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। যদি আপোনালোকে মোবাইলত অন তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। ইয়াত চাব দি আছে জেনাৰেল পাব্লিক লগইন মোবাইল নম্বৰ এণ্ড কেপচা লগইন। যেহেতু আপোনালোকে নতুনকৈ আপলোড কৰিব সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চাইন আপত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ ফাৰ্ষ্ট নাম মিডিল লাষ্ট নাম বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ জেণ্ডাৰ ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত যিটো আপোনালোকৰ ডেট অফ বাৰ্থ আছে এতিয়া আপোনালোকে ইয়াত এনেকুৱাকৈ ডেট অফ বাৰ্থটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া নেক্সটত ক্লিক কৰিব। তাৰপিছত ইয়াত এইটো পেজ আহি যাব। তাৰপিছত ইয়াত যিটো আপোনালোকৰ ফুল এড্ৰেছটো আছে আপোনাৰ ভিলেজৰ নাম, পোষ্ট অফিচৰ নাম, ডিষ্ট্ৰিক্টৰ নাম, চাব ডিষ্ট্ৰিক্টৰ নাম, ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো ভালকৈ চাই বহাই দিব। ইয়াত আপোনালোকে সকলোবোৰ ছিলেক্ট কৰি লৈ ল'ব। ষ্টেট নাম, ডিষ্ট্ৰিক্টৰ নাম, চাব ডিভিশ্যনৰ নাম, আপোনাৰ গাঁৱৰ নাম, পোষ্ট অফিচৰ নাম, পোষ্ট অফিচৰ পিনক'ড নম্বৰ, ইয়াত আপোনালোকে আপোনাৰ সকলো এড্ৰেছটো ভালকৈ চাই বহাই দিব। সকলো বহাই দি আপোনালোকে এতিয়া ইয়াত চাব দি আছে নেক্সট। এতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সট যেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা অপশ্যন অপেন হৈ যাব। ইয়াত চাব কিন্তু 4টা ষ্টেপ দিয়া আছে। আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা 4টা ষ্টেপ ফিল আপ কৰিব লাগিব। এতিয়া ইয়াত চাব দি আছে আধাৰ কাৰ্ড নম্বৰ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু আপোনালোকে ইয়াত আপোনালোকৰ ছিলেক্ট কৰি লৈ ল'ব। আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকে নেক্সটত এইটো বক্সত টিপ মাৰি দি আপোনালোকে এতিয়া নেক্সটত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ফোন নম্বৰৰ অপশ্যন। এতিয়া আপোনালোকে ইয়াত মোবাইল নম্বৰটো বহাই দি চেণ্ড OTP ক্লিক কৰিব। আপোনাৰ মোবাইলত OTP আহি যাব। OTPটো বহাই দি আপোনালোকে চাবমিটত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ফোন নম্বৰটো ৰেজিষ্টাৰ হৈ যাব। ইয়াত চাব আপোনালোকে ইয়াত ফোন নম্বৰটো বহাই দি চেণ্ড OTP ক্লিক কৰিব। তাৰপিছত আপোনাৰ মোবাইলত OTP আহি যাব। OTPটো বহাই দি আপোনালোকে ভেৰিফাই OTP ক্লিক কৰিব। যিহেতু মই আগতে লগইন কৰিছোঁ বা মই আগতে ইউজাৰ আইডিটো বনাই লৈছোঁ সেইকাৰণে কিন্তু আপোনালোকে এনেকুৱাকৈ ৰেজিষ্টাৰ কৰি লৈ ল'ব। তাৰপিছত আপোনালোকৰ যেতিয়া ৰেজিষ্টাৰ হৈ যাব আপোনালোকে ইয়াত ফোন নম্বৰটো বহাই দিব আৰু তলত যিটো কেপচা দি আছে কেপচাটো বহাই দি আপোনালোকে লগইনত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত হোম পেজটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া ফাৰ্ষ্ট চাব ইয়াত দি আছে বাৰ্থ। ফাৰ্ষ্ট আপোনালোকে বাৰ্থত এবাৰ টিপ মাৰ্ক দিব। তাৰপিছত ইয়াত চাব ওপৰত 4টা অপশ্যন দিয়া আছে। ফাৰ্ষ্ট চাব দিয়া আছে হোম। তাৰপিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব বাৰ্থ। যিহেতু আপোনালোকে আপোনাৰ পুৰণা বাৰ্থ চাৰ্টিফিকেটটো ডিজিটেল বাৰ্থ চাৰ্টিফিকেট বনাব সেইকাৰণে ইয়াত যিটো 2 নম্বৰত অপশ্যন দি আছে বাৰ্থ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব বাৰ্থ। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ইয়াত যিটো 1 নম্বৰত অপশ্যন আহি যাব এনেকুৱাকৈ।
আপোনালোকে বাৰ্থৰ ওপৰত ক্লিক কৰিব। ইয়াত যিটো 1 নম্বৰত অপশ্যন আহি যাব এড অল্ড বাৰ্থ চাৰ্টিফিকেট বাৰ্থ ইভেণ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এতিয়া এপ্লিকেশ্যন ফৰ্মটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম চিলেক্ট কৰি লৈ ল'ব, ষ্টেট নাম। তাৰপিছত ইয়াত যাব, ইয়াত আহি যাব আপোনালোকৰ হাউচ ঘৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা ইয়াত অলৰেডি চিলেক্ট কৰা আহি আছে, আপোনালোকে ইয়াতো চিলেক্ট কৰিব নালাগে। তাৰপিছত ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম আছে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনালোকৰ সাব ডিভিজন নম্বৰ চিলেক্ট কৰি লৈ ল'ব। ইয়াত আপোনালোকে গাঁৱৰ হয় টাউনৰ হয় আপোনালোকে ইয়াত চিলেক্ট কৰি লৈ ল'ব। গাঁৱৰ এণ্ড নগৰ চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত যিটো আপোনালোকৰ ভিলেজৰ নাম আছে আপোনালোকে ইয়াত আপোনাৰ ভিলেজৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত যিটো আপোনালোকৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰ আছে আপোনালোকে ইয়াত আপোনালোকৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰটো বহাই দিব। ইয়াত যিটো আপোনালোকৰ ফুল এড্ৰেছটো আছে আপোনালোকে ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো ভালকৈ চাই বহাই দিব। গাঁৱৰ নাম বা পোষ্ট অফিচৰ নাম পিনক'ড নম্বৰ ইয়াত এড্ৰেছটো ভালকৈ চাই বহাই দিব। এইটো ফাৰ্ষ্ট কাম হৈ গ'ল আপোনালোকৰ এড্ৰেছৰ। তাৰপিছত ইয়াত কিছুমান তথ্য আছে আপোনালোকে সেইবোৰ ভালকৈ ফিল আপ কৰিব লাগিব। ইয়াত চাব তলত দুটা অপশ্যন দিয়া আছে হস্পিটেল এণ্ড ব্লক। এতিয়া আপোনালোকে আপোনাৰ চাৰ্টিফিকেটটো কোন জেগাত আপোনালোকে এপ্ৰুভ কৰিব, হস্পিটেলত নে আপোনাৰ ব্লকত। আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যন চিলেক্ট কৰি লৈ ল'ব। হস্পিটেল অথবা আপোনালোকে ইয়াত ব্লক চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত দুটা অপশ্যন আহি যাব আপোনালোকে ইয়াত চাই চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব ফাৰ্ষ্ট আহি যাব ব্লক, 2 নম্বৰত আহি যাব হস্পিটেল। আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত যিটো আপোনালোকৰ জেণ্ডাৰ হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত কিন্তু আপোনালোকৰ ইম্পৰ্টেণ্ট কাম দুটা আছে। ইয়াত আপোনালোকে আপোনাৰ এড্ৰেছটো ফাৰ্ষ্ট ইংলিছত বহাই দিব। তাৰপিছত আপোনালোকে ইয়াত এছামিছ লেংগুৱেজত বহাই দিব বা আপোনালোকে ইয়াত চাই আপোনালোকৰ এড্ৰেছটো এনেকুৱাকৈ ভালকৈ বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ। আপোনালোকে ইয়াত চাব যিবিলাকত কিন্তু ষ্টাৰ মাৰ্ক দিয়া থাকিব আপোনালোকে সেইবোৰ ফিল আপ কৰিব লাগিব। ইয়াত চাব দিয়া আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ, যিটো আপোনালোকৰ পুৰণা চাৰ্টিফিকেটৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে আপোনালোকে ইয়াত সেইটো বহাই দিব লাগিব। আপোনাৰ চাৰ্টিফিকেটত চাব আপোনাৰ পুৰণা চাৰ্টিফিকেটটোত তাত কিন্তু আপোনালোকৰ চাৰ্টিফিকেটৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়া আছে। আপোনালোকে ইয়াত চাৰ্টিফিকেট আছে ইয়াত নম্বৰটো বহাই দিব। আৰু ইয়াত চাব দিয়া আছে ডেট অফ ৰেজিষ্টাৰ। এতিয়া আপোনালোকৰ চাৰ্টিফিকেটটো কিমান তাৰিখে কিমান মাহত কিমান ইয়াৰত ৰেজিষ্ট্ৰেশ্যন হৈছে আপোনালোকে ইয়াত ডেটটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব শিশুৰ তথ্য। ফাৰ্ষ্ট ইয়াত যিটো আপোনালোকৰ ডেট অফ বাৰ্থ আছে ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব, কনফাৰ্ম ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে টাইম অফ বাৰ্থ। যদি আপোনালোকে সেইবোৰ ফিল আপ যদি জানে ফিল আপ কৰিব, যদি নাজানে আপোনালোকে সেইবোৰ ফিল আপ কৰিলেও হ'ব, নকৰিলেও একো নহয়। তাৰপিছত ইয়াত আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে নম্বৰ। আপোনালোকে ইয়াত চাই ল'ব যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইবোৰ ফিল আপ কৰিলেও হ'ব, নকৰিলেও একো নহয়। ইয়াত চাব দিয়া আছে আধাৰ। যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে আপোনালোকে ইয়াত চিলেক্ট কৰি লৈ ল'ব, যেনে আধাৰ কাৰ্ড আছে। তাৰপিছত ইয়াত যিটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আছে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে ফাৰ্ষ্ট নাম, মিডিল নাম আৰু লাষ্ট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ নামটো বহাই দিব। ইয়াত চাব ফাৰ্ষ্ট ইয়াত আপোনালোকৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ ফাদাৰ্ছ নাম আছে আপোনালোকে ইয়াত আপোনালোকৰ ফাদাৰ্ছ নামটো বহাই দিব, যাতে ইয়াত আপোনালোকৰ নামৰ ৱাৰ্ড একো ভুল নহয়, নহ'লে কিন্তু আপোনালোকৰ পিছত প্ৰব্লেম হৈ যাব। ফাৰ্ষ্ট বহাই দিব আপোনাৰ নাম, তাৰপিছত বহাই দিব আপোনাৰ ফাদাৰ্ছৰ নাম বহাই দিব বা আপোনালোকৰ বাপেকৰ নামটো ইয়াত বহাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ মাদাৰ্ছ নেমটো বহাই দিব।
আপোনাৰ নাম, আপোনাৰ ফাদাৰ্ছ নাম, আপোনালোকৰ মাদাৰ্ছ নাম, ইয়াত আপোনালোকে নম্বৰ ইয়াত ভালকৈ আছে বহাই দিব। ফাৰ্ষ্ট বহাই দিব ইংলিছত। তাৰপিছত ইয়াত অলৰেডি SMS কীবৰ্ড দি আছে, আপোনালোকে কীবৰ্ডত ক্লিক কৰি আপোনালোকে ইয়াত আপোনালোকৰ নামটো SMS-ত যেনেকুৱাকৈ আখৰে আপোনালোকে ইয়াত ভালকৈ আছে বহাই দিব। ইয়াত আপোনালোকে ইমেইল ID দিব পাৰে, নিদিলেও একো নহয়। ইয়াত আপোনাৰ ফোন নম্বৰ আৰু ইয়াত আপোনালোকৰ ইমেইল IDটো যদি জানে বহাই দিব। এতিয়া ইয়াত আহি গ'ল এড্ৰেছ। এতিয়া আপোনালোকে আৰু এবাৰ আপোনালোকৰ ফুল এড্ৰেছটো ইয়াত ছিলেক্ট কৰি ল'ব লাগিব। আপোনাৰ চাৰ্টিফিকেটত যিটো এড্ৰেছ থাকিব আপোনালোকে ইয়াত সেইটো এড্ৰেছ ছিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম ছেট কৰিব, ডিষ্ট্ৰিক্টৰ নাম, সাব ডিষ্ট্ৰিক্টৰ নাম, আপোনাৰ ভিলেজৰ নাম, আপোনাৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰটো বহাই দিব। ইয়াত SMS-ত দি আছে, আপোনালোকে ইয়াত SMS-টো কীবৰ্ডত টাইপ কৰি বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে, যদি আপোনালোকৰ মাদাৰৰ এড্ৰেছ বা যিটো আপোনাৰ মাকৰ এড্ৰেছটো আছে আৰু যদি আপোনালোকৰ এড্ৰেছটো ছেম হয় তেনেহ'লে আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব। আৰু যদি আপোনালোকৰ এড্ৰেছটো বেলেগ হয় বা আপোনালোকৰ মাকৰ এড্ৰেছটো বেলেগ আৰু আপোনাৰ এড্ৰেছটো বেলেগ হয় তেনেহ'লে আপোনালোকে ইয়াত নোট টিক মাৰ্ক দিব। তাৰপিছত ইয়াত চাব দি আছে অল্ড বাৰ্থ ছাপৰ্টিং ডকুমেণ্ট। এতিয়া যিটো আপোনালোকৰ পুৰণা জন্ম চাৰ্টিফিকেটটো আছে আপোনালোকে ইয়াত সেইটো আপলোড কৰিব লাগিব। আপোনাৰ যিটো পুৰণা চাৰ্টিফিকেটটো আছে আপোনালোকে ইয়াত ফটো তুলি বা আপোনালোকে স্কেনিং কৰি বা PDF বনাই আপোনালোকে ইয়াত আপোনাৰ পুৰণা চাৰ্টিফিকেটটো আপলোড কৰি দি দিব। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। আপোনাৰ ওচৰত ফৰ্মটো অপেন হৈ যাব, আপোনালোকে ফৰ্মটো চাই ল'ব। সকলো চাই আপোনালোকে ছাবমিটত ক্লিক কৰিব। ইয়াত কিন্তু আপোনালোকে 1 টকা ফিজ দিব নালাগে। তাৰপিছত আপোনাৰ চাৰ্টিফিকেটটো 10 দিনৰ ভিতৰতে এপ্ৰুভ হৈ যাব। তাৰপিছত আপোনালোকে এইটো অপশ্যনৰ পৰা চাৰ্টিফিকেটটো ডাউনলোড কৰিব লাগিব। আপোনালোকে যেনেকুৱাকৈ লগইন কৰিছে আপোনালোকে এনেকুৱাকৈ লগইন কৰি আপোনালোকে ইয়াৰ পৰা সকলো বস্তু কৰিব যে আপোনালোকৰ চাৰ্টিফিকেটটো এপ্ৰুভ হ'ল নে নহ'ল বা ৰিজেক্ট হৈছে নেকি। আপোনালোকে এইটো অপশ্যনৰ পৰা আপোনাৰ ডিজিটেল বাৰ্থ চাৰ্টিফিকেটটো ডাউনলোড কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে এইটো অপশ্যনৰ পৰা ডিজিটেল চাৰ্টিফিকেটটো ডাউনলোড কৰিব মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আপোনালোকে এনেকুৱাকৈ আবেদন কৰক।